দৰং ওদালগুৰি সাংসদীয় সমষ্টিৰ কেইবাখনো পূজাস্থলীত উপস্থিত দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া আৰু অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা সপ্তমী দিনটোত সন্ধিয়া গৰিষ্ঠৰ নাওকুটা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ আশীষ লৈ সাংসদ দিলীপ শইকীয়াই এইবাৰ দুৰ্গা পূজা উৎসৱ হিচাপে কোনেও পালন কৰিব পৰা নাই, সকলোৰে মনত দুখ আছে, মাত্ৰ পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মখিনি কৰিছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত কেনেদৰে চলিছে বুলি সংবাদদাতাৰ প্ৰশ্নত সাংসদগৰাকীয়ে মন্তব্য কৰে যে অতি তীব্ৰ গতিত তদন্ত চলি আছে আৰু যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ ডকুমেণ্টছ আৰু বেংক একাউণ্ট আদি চেজ কৰা হৈছে বুলি মন্তব্য কৰে। পিটিচি চৰকাৰ সন্দৰ্ভতো সাংসদগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আমাৰ মোৰ সংসদীয় সমষ্টিৰ ৰঙিয়া, কমলপুৰ, চিপাজাৰ, মঙলদৈ, দলগাঁও, মাজবাট, ওদালগুৰি হৈ এতিয়া মই গড়েশ্বৰত আহিছোঁ। গড়েশ্বৰত আজি নাওকাটা এই সাৰ্বজনীন দুৰ্গোৎসৱত মা দুৰ্গাৰ শ্ৰীচৰণত সকলোৰে মংগলৰ বাবে আমি সেৱা জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ। কিন্তু গোটেই বিষয়টো আপোনালোকেও জানে, আমি সকলোৱে অনুভৱ কৰি আছোঁ, যিটো মানে মানুহৰ মন যিটো দুৰ্গোৎসৱ বুলি যিটো কয়, উৎসৱ উদযাপন কৰিব পৰা নাই মানুহে, কেৱল বিধি বিধান মতেহে পূজা অৰ্চনাখিনি কৰিছে। আমাৰ মনত দুখ আছে, শোক আছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া কিছুদিন পূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে সেই শোক সকলোৰে আজি মনত আছে। সেইকাৰণে উৎসৱ হিচাপে আমি কোনেও পালন কৰিব পৰা নাই। তথাপিও আমাৰ যে আধ্যাত্মিক বিশ্বাস পৰম্পৰা, সেই নীতি নিয়মখিনিহে সকলো অঞ্চলত সকলো দুৰ্গোৎসৱত আমি দেখিবলৈ পাইছোঁ। মই মা দুৰ্গাৰ চৰণত সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবেও ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। গোটেই কথাটোৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে। যিসকলৰ বিৰুদ্ধে অভিযোগ উঠিছে, এই অভিযোগকাৰীসকলৰ যিমান সোনকালে পৰা যায় আইনৰ আওতালৈ অনাৰ চেষ্টা হৈছে বা আইনৰ আওতালৈ অনা হৈছে। গতিকে তদন্ত প্ৰক্ৰিয়াৰ কাৰণে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SITও গঠন কৰা হৈছে আৰু বিভিন্ন ধৰণে অভিযুক্তসকলৰ পাছপৰ্টৰ পৰা বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি যিবিলাক আছে তেওঁলোকৰ ডকুমেণ্টছ এইবিলাক চিজ কৰা হৈছে। আৰু আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ যে এই ধৰণৰ ৰহস্যজনক যি মৃত্যু হ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ, তাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল জড়িত হৈছে তেওঁলোকক আইনৰ অধীনত আনি কঠোৰতম শাস্তি তেওঁলোকে পাব লাগিব। সেইটো প্ৰতিজন ব্যক্তিৰ সেয়া মত, দল মত নিৰ্বিশেষে। গতিকে আমিও এইটো বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কম শাস্তি পাওক। জুবিন গাৰ্গৰ যি অভিযোগ আহিছে, হত্যাকাৰী হওক বা ৰহস্যময় যি মৃত্যু, তাত যিসকল প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈছে তেওঁলোকে শাস্তি পাবই লাগিব। BTCত আমি নিশ্চিতভাৱে আসনৰ যিটো সংখ্যা, এই আসনৰ সংখ্যাত আমি পিছ পৰিছোঁ। কিন্তু যদি ভোটৰ সংখ্যা আমি হিচাপ কৰোঁ, ভোট পাৰ্চেণ্টেজ, তাত BJP পিছ পৰা নাই, তাত BJP আগবাঢ়িছে। বিভিন্ন সমষ্টিত 30টা সমষ্টিত আমি প্ৰাৰ্থী থিয় কৰাইছিলোঁ। বেছিভাগ সমষ্টিত আমাৰ কণ্টেষ্ট ক'ৰবাত BPFৰ লগত হৈছে, ক'ৰবাত PPPLৰ লগত হৈছে। অৰ্থাৎ যিবিলাক সমষ্টিত আমি কেইবাটাও সমষ্টিততো আমি কম ভোটত হাৰিছোঁ। খৈৰাবাৰী সমষ্টিত 133টা ভোটত হাৰিছোঁ আমি। ঠিক তেনেকৈ পাঁচনৈ চেৰফাঙত আমি প্ৰায় 500ৰ ওচৰৰ ভোটত হাৰিছোঁ। আমি প্ৰায় 300ৰ ওচৰা-ওচৰি ভোটত হাৰিছোঁ। ঠিক তেনেকৈ আমাৰ এইখিনিতো বাৰু মোৰ সংসদীয় সমষ্টি দৰং ওদালগুৰি, মানে 5টা যি জিকিছোঁ দৰং ওদালগুৰিৰে জিকিছোঁ আৰু 3টা যে একেবাৰে কম ভোটত হাৰিছোঁ,
সেই তিনিটাও দৰং ওদালগুৰি গতিকে আৰু অকণমান ভোট পালে আৰু 500 ভোট পালেও তিনিটা সমষ্টিত আমি হয়তো জয়ী হৈ গ'লো এখন গতিকে যিয়ে নহওক ৰাইজৰ যি ৰায় এই ৰায়ক আমি সন্মান জনাইছোঁ কেইবাটাও সমষ্টিত আজি আমি যদি গোৰেশ্বৰে চাওঁ গোৰেশ্বৰত আমি 2000 ভোটত আমি পিছ পৰিলোঁ আমাৰ শুক্লা চেৰফাঙত আমি প্ৰায় 26-27 ভোটত আমি পিছ পৰিছোঁ ঠিক তেনেকৈ যদি আপুনি আৰু অকণমান আগলৈ যায় দিহিৰা বাস্কা জিলা দিহিৰাটো আমি 300 মান ভোটত মাত্ৰ পিছ পৰি গৈছোঁ কোকলাবাৰী সমষ্টিত 1200 ভোটত পিছ পৰিছোঁ গতিকে আমি কম্পিটিশ্যনত আছোঁ BTCত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ ৰাজনীতিৰ প্ৰতি BTCবাসী ৰাইজৰ আস্থা আৰু বিশ্বাস 2020 চনতকৈ বহুত বৃদ্ধি হৈছে কিন্তু যেহেতু আমি সংখ্যা কম পালোঁ আসন কম পালোঁ সেইকাৰণে আমি পৰাজয় স্বীকাৰ কৰিছোঁ কিন্তু ৰাইজে আমাক পৰাজিত হ'ব দিয়া নাই ৰাইজে আমাক যথেষ্ট ভোট দিছে সেইকাৰণে ৰাইজৰ ওচৰত আমি কৃতজ্ঞ ৰাইজ BTCৰ প্ৰতিগৰাকী ৰাইজক ভোটদাতা ৰাইজক আমি ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ NDA চৰকাৰ হ'ব BTC আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত BPF দলৰ সভাপতি প্ৰাক্তন আমাৰ BTC প্ৰধান আগ্ৰামা মহিলাই ডাঙৰীয়াই আৰু তেওঁৰ টিমে কথা বতৰা পাতিছে আমাৰ লগতো মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন বিষয়ত আলোচনা হৈছে BTCত স্থায়ী শান্তি আৰু BTCৰ যি উন্নয়ন সেইটো অধিক ত্বৰান্বিত কৰা অধিক গতিশীল কৰা আৰু এক অগ্ৰগামী BTR নিৰ্মাণ কৰাৰ বাবে আমি BTCত NDA হিচাপে আগন্তুক দিনত কাম কৰি যাম Goreশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ